অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া অৱশেষত কেমেৰাৰ সন্মুখত আনিলে তেওঁৰ নিজ কন্যা পৰিজনীক। অনুৰাগীৰ সৈতে ভাগ বতৰা কৰিলে তেওঁৰ এই সুখৰ মুহূৰ্তকণ। যোৰহাটৰ নিজ বাসগৃহত কন্যাৰ সৈতে দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাক। ঘৰৰ পৰিয়ালে এনেদৰে গৃহপ্ৰৱেশ কৰালে অভিনেত্ৰী বৰষা ৰাণী কন্যা পৰিজনীক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাবলৈ লৈছে আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি। বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া তেওঁৰ যোৰহাটৰ পৰিয়ালৰ লোকসকললৈ এই বিশেষ মুহূৰ্ত আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছে তেওঁৰ ছ'চিয়েল মিডিয়াত। এই বিশেষ দৃশ্য দেখিবলৈ পোৱা গ'ল তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে। বন্ধু-বান্ধৱীসকল, কন্যা আদিতিক প্ৰথমবাৰৰ বাবে দেখালে যোৰহাটৰ পৰিয়ালৰ লোকসকলে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কণমানিজনীৰ সৰু ভিডিঅ' ক্লিপছটো। বন্ধু-বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আজিলৈ ধন্যবাদ।